আমাৰ এজন চিকিৎসক হোৱাটো ভুল হ'ল নেকি, এজন নাৰ্ছ হোৱাটো আমাৰ ভুল হ'ল নেকি? তেওঁ যদি ভাবিছে যে সেইখিনিহে লাগে তেতিয়াহ'লে বাকী আমাৰ কামখিনি বন্ধ কৰি দিয়ক। আমি ইমান দিনে বুঢ়ী হ'লো কি লাগে, তেওঁৰ কাৰণেতো আমি আজি বুঢ়ী হ'বলৈ পালোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া কোভিড কালত কৈছিল আমি হেনো কোভিড যোদ্ধা, কোভিড যোদ্ধা বুলি ক'লেই নহ'ব ন, আমাক ব্যৱস্থা কৰি দিব লাগিব। আমাৰ যিখিনি ক্ষোভ তেওঁলোকে বুজি পাব লাগিব। 2016 চনৰ পৰা 3-4টা নিৰ্বাচন পাৰ হৈ গ'ল, তথাপিও হিমন্ত বিশ্বই দিয়া প্ৰতিশ্ৰুতিয়ে হৈ থাকিল। প্ৰতিশ্ৰুতি অনুসৰি খুব কম কাম কৰা বা প্ৰতিশ্ৰুতিৰ বিপৰীত কামটোহে কৰাটো অভ্যাসত পৰিণত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰিলে, কেইবাখনো কেবিনেট বৈঠক পাৰ হ'ল, কিন্তু পূৰণ নহ'ল ৰাজ্যৰ 24,000ৰো অধিক NSMৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ দাবীসমূহ। হিমন্তই দিয়া প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হ'ল। এইসকল কৰ্মচাৰীয়ে বাৰম্বাৰ অনুৰোধ কৰি আহিল, আবেদন কৰি আহিল, কিন্তু ফল একো নধৰিলে। এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই 2016 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ঘোষণা কৰিছিল, নতুন চৰকাৰ গঠন হ'লেই প্ৰথম কেবিনেটতে এইসকল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ লগতে নিয়মীয়াকৰণ নোহোৱা পৰ্যন্ত প্ৰদান কৰা হ'ব 7ম দৰমহা আয়োগৰ মতেই দৰমহা। কিন্তু প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হোৱাৰ ফলতেই এতিয়া পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন চৰকাৰী চিকিৎসালয়সমূহ। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ 6টো দিনৰ পৰাই 6 মাৰ্চলৈকে 3দিনীয়া কৰ্মবিৰতি পালন কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে 24,000ৰো অধিক NSMৰ ঠিকাভিত্তিক কৰ্মচাৰীয়ে। সেয়েহে এক প্ৰকাৰ অচল হৈ পৰিছে ৰাজ্যৰ বহুসংখ্যক চৰকাৰী চিকিৎসালয়ৰ কাম কাজ। বহুকেইটা দাবীৰে কৰ্মবিৰতিত বহিছে এইসকল সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যাণ সন্থা তথা NSMৰ কৰ্মচাৰীসকল। তেওঁলোকৰ দাবী অনুসৰি বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে NSMৰ কৰ্মচাৰীসকলক ৰাজ্যৰ স্বাস্থ্য বিভাগৰ স্থায়ী পদ তথা নতুনকৈ স্থাপিত মেডিকেল কলেজ আৰু অন্যান্য চিকিৎসালয়সমূহত সৃষ্টি কৰিবলগীয়া পদবীসমূহৰ বিপৰীতে নিযুক্তি দিয়া, চাকৰি নিয়মীয়া নোহোৱা পৰ্যন্ত NSMত কৰ্মৰত সকলো কৰ্মচাৰীলৈ পে স্কেলৰ ব্যৱস্থা কাৰ্যকৰী কৰি বেতন সুৰক্ষাসহ 7ম দৰমহা আয়োগ মতে 2016 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা দৰমহা তথা বকেয়া দৰমহা আদায়ৰ ব্যৱস্থা কৰা আৰু ৰাজ্যিক কৰ্মচাৰীৰ সমাহাৰত অন্যান্য সা সুবিধাসমূহ প্ৰদান কৰা। চৰকাৰী চাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে 2021 চনৰ গ্ৰেজুৱেট নটিফিকেশ্যন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা আৰু চাকৰি নিয়মীয়া নোহোৱা পৰ্যন্ত মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি সমকামৰ সম দৰমহা আৰু সম অধিকাৰ প্ৰদান কৰা। আৰু এই দৃশ্য বোকাখাতৰ ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ৰ প্ৰাংগণত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাই এনেদৰে কৰ্মবিৰতি পালন কৰি প্ৰাপ্য অধিকাৰৰ হকে প্ৰতিবাদত বহি পৰিছে এইসকল NSMৰ বিষয়া কৰ্মচাৰী। স্থলত আমাৰ এটা 15 চনত সাক্ষাৎকাৰ পাতিলে, তাতো আমাৰ সৰু ছোৱালীয়ে চাকৰি পালে, আমি নাপালোঁ। আমি চৰকাৰক কৈ আছোঁ যে আমাক জ্যেষ্ঠতা ভিত্তিত নিয়মীয়াকৰণ কৰক, কিন্তু সেয়াও নকৰিলে। তাৰ পৰা 15 চনৰ পৰা গৈ আমাৰ 21 চনত এটা সাক্ষাৎকাৰ পাতিলে, 23 চনত আমাৰ ৰিজাল্ট দিলে, তাতো আমাৰ সৰু ছোৱালীয়ে পালে, কিন্তু আমি নাপালোঁ। এইবাৰো এতিয়া সাক্ষাৎকাৰ আমাৰ অনুষ্ঠিত হৈ গ'ল, এতিয়া নাজানো আৰু কি হয়। গতিকে আমাৰ বয়স হ'ল, আমাৰ কিছুমান ছোৱালী এপ্লাইও কৰিব নোৱাৰিলে। গতিকে আমি চৰকাৰক এটাই দাবী জনাইছোঁ যাতে আমাৰ নিয়মীয়াকৰণ কৰিব লাগে, জ্যেষ্ঠতা ভিত্তিত আমাক কৰিব লাগে। কাৰণ চাওক, আজি তেওঁ কৈছিলে যে এতিয়া শিক্ষক আৰু আমাৰ NSMৰ কৰ্মচাৰীসকলক তেওঁ স্বাস্থ্যমন্ত্ৰী হৈ আছিলে যে আমি ৰূপৰেখা বনাই থৈছোঁ, মই চাকৰি তেওঁলোকক প্ৰথম কেবিনেটতে মই এইখিনি ধৰি দিম বুলি। কিন্তু আজিলৈকে আমাৰ শিক্ষকসকলক ধৰক হাজাৰ চাকৰি নিয়মীয়াকৰণ কৰিলে, কিন্তু আমাৰ স্বাস্থ্যকৰ্মীসকলৰ কিন্তু নকৰিলে। এখন চিকিৎসালয়ত ভাবক 5 মিনিট 10 মিনিট সময় যদি একেবাৰে বন্ধ হৈ যায়, তেনেস্থলত কি হ'ব পাৰে, জনসাধাৰণৰ কি হ'ব পাৰে। কিন্তু আমাৰ কথা তেওঁ এবাৰো চিন্তা নকৰিলে। আমাৰ আজি বিভিন্ন কেটেগৰীৰে আছে, আমাৰ লেপটেক আছে, ফাৰ্মাচিষ্ট আছে, চিকিৎসক আছে। আমাৰ এনেকৈ ধাৰণা হৈছে যে আমূল পৰিৱৰ্তন হৈছে, নিশ্চয় হৈছে। চৰকাৰৰ স্বাস্থ্য বিভাগত যথেষ্ট আমূল পৰিৱৰ্তন হৈছে, কিন্তু পৰিৱৰ্তন হৈছে কাৰ কাৰণে হৈছে? পৰিৱৰ্তন হৈছে আমাৰ কৰ্মচাৰীৰ কাৰণে হৈছে। কিন্তু আমাৰ কৰ্মচাৰী NHMৰ আণ্ডাৰত যিখিনি কৰ্মচাৰী আছোঁ স্বাস্থ্য বিভাগত, এইলোকৰ একো পৰিৱৰ্তন হোৱা নাই।
তেওঁলোকৰ দিনক দিনে অৱস্থা বেয়া ফাললৈহে গৈ আছে। যি একেলগে কাম কৰোঁ, একে হস্পিটেলত কাম কৰোঁ, সেই একেখিনি যদি নিয়মীয়া কৰ্মচাৰীৰ দৰমহা দিনক দিনে বাঢ়ি যায়, আমাৰ দিনক দিনে কমি যোৱা নিচিনাহে হৈছে। কাৰণ বজাৰখনটো একেই সকলোৰে কাৰণে। আলু যিটো দাম মই কিনিব ৰেগুলাৰ জনো সেইটোৱে কিনিব। এতিয়া আমাৰ 2006 চনত জইন কৰা এগৰাকী ANM বাইদেউৰ চেলাৰী বৰ্তমান 30,000 টকা, কিন্তু 2006 চনত জইন কৰা এগৰাকী ৰেগুলাৰ ANM বাইদেউৰ দৰমহা more than 80,000 প্লাছ। এই কম্পেৰিজনটো 50,000 এই যিটো ডিফাৰেঞ্চ হৈ আছে, এই ডিফাৰেঞ্চটো কামত হোৱা নাই। NHM অহাৰ পিছতেহে স্বাস্থ্য বিভাগৰ আমূল পৰিৱৰ্তন হৈছে। চৰকাৰ অহাৰ কাৰণে হৈছে নে আমি নাজানো, কিন্তু NHM অহাৰ কাৰণে আমূল পৰিৱৰ্তন হৈছে। নিশ্চয় কৰা হৈছে। আমাৰ প্ৰত্যেক বছৰতে বা প্ৰত্যেক সময়ে সময়ে আমাৰ বিভিন্ন সংগঠনবিলাকে কৰি আছোঁ। চৰকাৰে কিছু ক্ষেত্ৰত সঁহাৰিও দিছে। আমাক ধৰক 2021 চনত তেওঁলোকে কেবিনেট ডিচিশ্যন দি 60 বছৰলৈ চাকৰি থাকিব, সেইটো হেৰি কৰি দিছে তেওঁলোকে। লগতে গ্ৰেচুইটি দিম বুলি ক'লে, স্কেলটো কৰি দিম বুলি ক'লে, কিন্তু আমাৰ 60 বছৰলৈ কৰ্মৰত সেইটোহে কৰিলে, বাকীবিলাক একো নকৰিলে। গ্ৰেচুইটিয়ে হওক বা পে' স্কেলৰ কাম একো নকৰিলে, সেইটো কাগজতে থাকিব। আপোনালোকৰ এই যি প্ৰতিবাদ, ইয়াৰ পিছত আপোনালোকৰ সিদ্ধান্ত কি হ'ব? এই প্ৰতিবাদৰ দৰে আমি চৰকাৰক অনুৰোধহে কৰিছোঁ। এতিয়া এই 3 দিনত আমি অনুৰোধ কৰিছোঁ। এই 3 দিনৰ অনুৰোধৰ পিছত যদি কোনো সঁহাৰি নাপাওঁ, পজিটিভ একো ৰিজাল্ট নাপাওঁ, তেতিয়াহ'লে বোধসম্ভৱ আমি অনিৰ্দিষ্টকালীন ধৰ্মঘট কৰিম বা পেন ডাউন কৰিম। আৰু এইবাৰ কিন্তু আমাৰ যিটো ইমাৰ্জেঞ্চি ডিউটি সেইটোও আমি বৰ্জন কৰিম। আমি আজিলৈকে চাকৰি কৰিছোঁ আৰু আজিলৈকেহে আমাৰ দৰমহা আছে, কিন্তু আমি যদি কাইলৈ মৃত্যু হওঁ আমাৰ কিবা এটা দিব, কিন্তু সেইটো আমি যদি কাম কৰি থকা অৱস্থাতহে মৰোঁ তেতিয়াহে দিব। কিন্তু আমি চাকৰিৰ পৰা অৱসৰ হ'লে আমি একো এটাই নাপাওঁ। আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত নাই। আমাৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়ুৱাব নালাগে, আমি ভালকৈ খাব নালাগে। এগৰাকী যদি ৰেগুলাৰ চাকৰিয়ালে যদি এতিয়া ৰিটায়াৰমেণ্টৰ সময়ত 80,000 90,000 দৰমহা পায়, কিন্তু আমিওতো ইমান দিনৰ পৰা আমিওতো 96তে পাছ কৰিছোঁ। এজনী ANM হৈহে পাছ কৰিছিলোঁ। আমিতো কোনো বেলেগ হেৰি হ'লেও পাছ কৰা নাছিলোঁ, ANM পঢ়িহে পাছ কৰিলোঁ। সেই ANM যদি যিমানেই নহওক যোগ্যতাৰ ভিত্তিত সেইটো ধৰিবই নাই যে তাৰ পৰা পাছ কৰি আহিছোঁ যেতিয়া আগতে সেইটো ছিষ্টেম আছিল যে ৰেগুলাৰ কৰে, সেইমতেতো আমাক নকৰি চাকৰি নিদিহে 15 চনত চাকৰি দিলে। চাকৰি দিওঁ সেই ছিনিয়ৰ জুনিয়ৰ বাছিলে, তাত মানে যিখিনিয়ে পাছ কৰিলে বুলি ধৰি লৈছে। কাৰণ আমাক এইটো কৰিলে, যদি আমি এটা কাম কৰি আছোঁ ইমান দিনেতো আমি বাহিৰৰ নলেজটোৰ কথা নাজানো, আমি যিটো কৰ্ম কৰি আছোঁ সেইটোৰ ওপৰত আমাৰ বেছি নলেজ আছে। কিন্তু এতিয়া যদি আমাক 9-10ৰ অংক এটা কৰিবলৈ দিয়ে, 9-10ৰ যদি ইংলিছ আমাক কৰিবলৈ দিয়ে, আমি কৰিব নোৱাৰিবও পাৰোঁ। কিন্তু আমাৰ কামটোৰ ওপৰত যদি চাবলৈ মন আছিলে, আমাৰ নিজৰ যিটো কৰ্ম কৰি আছোঁ সেই কৰ্মৰ ওপৰত আমাক চাব লাগিছিলে। কিন্তু আমাক নকৰি পেলাই কি কৰিছে, 9-10ৰ এইবাৰ এতিয়া পৰীক্ষা পাতিছে, 9-10ৰ অংক দিছে, ইংলিছ দিছে, ছায়েন্স দিছে। সেইখিনি আমাৰ কামৰ কাৰণে নহয়। তেওঁ যদি ভাবিছে যে সেইখিনিহে লাগে, তেতিয়াহ'লে বাকী আমাৰ কামখিনি বন্ধ কৰি দিয়ক। আমি ইমান দিনে বুঢ়ী হ'লোঁ কি লাগে, তেওঁৰ কাৰণেতো আমি আজি বুঢ়ী হ'বলৈ পালোঁ। সেইখিনিয়ে আমাৰ দুখৰ কথা। আমি 96তে পাছ কৰিছোঁ, 6 চনৰ পৰা NSMত কাম কৰি আছোঁ, কিন্তু আজিলৈকে মানে তেওঁ আমাৰ ফালে নেচালে। আজি দেখা পাইছোঁ যে ব্যক্তিগত খণ্ডক স্বাস্থ্য খণ্ডটো গতাই দিবৰ কাৰণে আমাৰ শ্ৰমিকসকল, যিসকল মানুহে কাম কৰি গৈছে, তেখেতসকলকো দিনক দিনে চেপি খুন্দি হায়াৰ এণ্ড ফায়াৰ পলিচিত তেখেতসকলে ইয়াৰ পৰা খেদি পঠিওৱাৰ ধান্দা লগাইছে। এই ধৰণৰ কাৰচাজিক আমি কোনো কাৰণতে সফল হ'বলৈ দিব নোৱাৰোঁ। আৰু যি ন্যায্যপ্ৰাপ্যৰ দাবী আছে আমাৰ কৰ্মীসকলৰ, স্বাস্থ্যখণ্ডৰ কাৰিকৰী আৰু স্বাস্থ্যকৰ্মীসকলৰ, তেখেতসকলৰ ন্যায্যপ্ৰাপ্যৰ দাবী আখৰে আখৰে সম্পূৰ্ণৰূপে পালন কৰিবৰ কাৰণে আমি অসম চৰকাৰক দাবী জনালোঁ। আজি কেৱল অসমৰ মাটি ভেটি বিক্ৰী কৰিবৰ কাৰণে আজি আমাৰ সকলোবোৰ যি ৰাজহুৱা খণ্ড আছে, স্বাস্থ্যও হ'ল এটি ৰাজহুৱা খণ্ড, তাকো বিক্ৰী কৰিবৰ কাৰণে এইখন চৰকাৰ আমি ভোট দি জিকোৱা নাই। ৰাইজে ভোট দি জিকাইছে যাতে ৰাইজৰ কাৰণে তেখেতসকলে কাম কৰিব পাৰে। আৰু আটাইতকৈ উপযোগী যি আজি শিক্ষা, স্বাস্থ্য, এই খণ্ডসমূহক আমি কোনো কাৰণতে ধ্বংস কৰিবৰ কাৰণে আমি দিব নোৱাৰোঁ। আৰু সেইকাৰণে আমি দাবী জনাইছোঁ, এই কৰ্মচাৰীসকলৰ যি ন্যায্যপ্ৰাপ্যৰ দাবী আছে আখৰে আখৰে আপোনালোকে পালন কৰিব লাগিব, অন্যথা ইয়াৰ বাবে জগৰীয়া সম্পূৰ্ণৰূপে মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'ব। কিয়নো এই আন্দোলন আৰু বৃহত্তৰ ৰূপে গঢ় লৈ উঠিছে আৰু ৰাজপথ বন্ধ কৰিবৰ কাৰণে, অসমক অচল কৰিবৰ কাৰণে আমি ৰাইজ আজি সাজু হৈছোঁ। আৰু চাওক, আজি যদি এই কৰ্মচাৰীসকল ইয়াত নিজৰ পেটৰ কাৰণে, নিজৰ পৰিয়ালৰ কাৰণে, নিজৰ অধিকাৰৰ কাৰণে ইয়াত বহিবলগীয়া হৈছে, আৰু যাৰ ফলত ভুগিছে সাধাৰণ ৰাইজো ভুক্তভোগী হ'ব, স্বাস্থ্যখণ্ড ভুক্তভোগী হ'ব। তাত যদি এজনৰো কাৰোবাৰ কিবা ক্ষয় ক্ষতি হয়, ইয়াৰ বাবে চৰকাৰে কোনো কাৰণতে আমাৰ আন্দোলনকৃত যিসকল লোক আছে তাক জগৰীয়া কৰিবলৈ অজুহাত আপোনালোকে নল'ব। ইয়াৰ বাবে জগৰীয়া সম্পূৰ্ণৰূপে স্বাস্থ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া হ'ব। ইয়াৰ উপৰি
এই দৃশ্য শিৱসাগৰৰ দীৰ্ঘদিনীয়া বঞ্চনাৰ প্ৰতিবাদত কৰ্মবিৰতি পালন কৰিছে স্বাস্থ্যকৰ্মীয়ে। কৰ্মবিৰতিৰ প্ৰতি চৰকাৰে সঁহাৰি নিদিলে ৰাজপথত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সদৰি কৰে সদৌ অসম স্বাস্থ্য কাৰিকৰী কৰ্মচাৰী কল্যাণ সংস্থাই। চৰকাৰ আহিছে গৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া কোভিড কালত কৈছিল আমি হেনো কোভিড যোদ্ধা। ক'তা কোভিড যোদ্ধা বুলি ক'লেই নহ'ব ন, আমাক ব্যৱস্থা কৰি দিব লাগিব। আমাৰ যিখিনি ক্ষোভ তেওঁলোকে বুজি পাব লাগিব। আমাৰ ক্ষোভখিনি হৈছে যে ৰেগুলাৰকৰণৰ ব্যৱস্থা কৰক আৰু নতুন ৰিকুৱাৰমেণ্ট নকৰি পুৰণিসকলে যিসকলে কামত নিয়োজিত হৈ আছে তেওঁলোকক স্থায়ীকৰণৰ ব্যৱস্থা কৰক আৰু 7 পে কমিশ্যন লগোৱাৰ লগতে আমি যি এৰিয়া আৰু ইনক্ৰিমেণ্টৰ পৰা আমি বঞ্চিত হৈ আছোঁ, আমি সেইখিনি পোৱা নাই, সেইখিনি যাতে আমাক অতি সোনকালে উলিয়াবলৈ ব্যৱস্থা কৰে। আৰু সুপ্ৰিম কোৰ্টে যি ৰায় দিছিলে যে ইকুৱেল পে আৰু ইকুৱেল ৱৰ্কৰ কাৰণে আমাক যি ৰায়দান দিছিল সেই ৰায়দানৰ যি প্ৰয়োজন হৈছে সেই সকলোখিনি যাতে আমাক মুকলি কৰি দিয়ে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইটো কথা আমি চবেই দৃঢ়তাৰে জনাইছোঁ যে আমাৰ এই কৰ্ম আমাক যি লাগে আমাৰ প্ৰাপ্যৰ পৰা বঞ্চিত নকৰিব। কাৰণ আমাৰ প্ৰত্যেকটো পৰিয়ালৰে নিজৰ চবৰে এটা সপোন থাকে। আমি যদি বেংকলৈ যাওঁ, বেংকৰ লোন এটাৰ কাৰণে আমি লানি পাতিব লাগে, তেতিয়া কয় NHM কৰ্মীয়ে লোন নাপায়। কিমান এটা দুখৰ বিষয়। একেখন টেবুলতে বহি এফালে ৰেগুলাৰ কৰ্মচাৰী আৰু আমি বহি নিজৰ মাজতে চবেই সমানে কাম কৰি থাকোঁ। যেতিয়া তেওঁলোকৰ যেতিয়া দৰমহা সোমায়, নিজৰ যেতিয়া পৰিয়ালটো যেতিয়া খুব ধুনীয়াকৈ চলাই যায়, নিজৰ ল'ৰা ছোৱালীক ভাল স্কুলত পঢ়ায়, আমাৰতো চবৰে মন যায়। তেনেহ'লে স্বাস্থ্যকৰ্মীসকলক যদি এনেকৈ মাহীয়ে চকুৰে চায় তেনেহ'লে আমি কেনেধৰণে কাম কৰিবলৈ উৎসাহিত হ'ম। আৰু তেনেধৰণে অন্যান্য আমাৰ স্বাস্থ্য খণ্ডত আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰে যি সৰু সৰু খণ্ড আছে তেওঁলোকৰ যিসকল ANM বাইদেউসকল আছে তেওঁলোক কিমান পুৰণি 2006 চনৰ পৰা তেওঁলোকে কৰ্মৰত হৈ আছে। তেওঁলোককো যাতে ভালকৈ তেওঁলোকে যিখিনি সুবিধা পাব লাগে, যি এককালীন সাহাৰ্য নহয়, তেওঁলোকে যিহেতু বয়স উকলি গৈছে তেওঁলোকক যাতে পইচা এটা ব্যৱস্থা কৰিব লাগে। যদিও তেওঁলোকৰ কিবা আপোনালোকে চৰকাৰে যিখিনি হাতত যদিও নাজানো আমি ইমানখিনি কথা, তথাপিতো তেওঁলোকক যাতে ভালদৰে ভাল এটা সুবিধা কৰি দিয়ে। তেওঁলোকৰ ভৱিষ্যত যাতে তেওঁলোকৰ মৃত্যুৰ পিছতো যাতে তেওঁলোকৰ ল'ৰা ছোৱালীও যাতে কিবা সুবিধা পায়, সুৰক্ষিত হয়, সেইটোকে মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ তৰফৰ পৰা মই আপোনাক কাটৰে অনুৰোধ জনাইছোঁ যাতে আমাৰ স্বাস্থ্যকৰ্মীসকলক কাম কৰিবলৈ উৎসাহ কৰি দিয়ে। কৰ্মবিৰতি চলি আছে। এই কৰ্মবিৰতিৰ কাৰণ হ'ল চৰকাৰক আমি বাৰম্বাৰ NHM কৰ্মীসকলে বিভিন্ন দাবী কৰি আহিছিলোঁ যে আমাৰ স্বাস্থ্যকৰ্মীসকলৰ ভৱিষ্যত সুৰক্ষা কৰক। চৰকাৰে আজিলৈকে আমাৰ দাবীসমূহ পূৰণ নকৰিলে, বহুত মিছা প্ৰতিশ্ৰুতি দিলে। প্ৰতিশ্ৰুতি হৈ থাকিলে, আমাক কোভিড যোদ্ধা বুলি অভিহিত কৰিলে, বিকশিত অসমৰ সেনানী বুলি অভিহিত কৰিলে, কিন্তু আমাৰ প্ৰাপ্য নিদিলে। আজি অতি দুখেৰে জনাওঁ যে আমাৰ বহুত স্বাস্থ্যকৰ্মী কোভিড কালৰ আগৰ পৰা কোভিড কালতো বহুত মৃত্যুবৰণ কৰিলে, কিন্তু তেওঁলোকৰ পৰিয়ালৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈ আছে। গতিকে আপোনালোকৰ জৰিয়তে আজি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰোঁ যে আমাক বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে আমাৰ চাকৰিসমূহ নিয়মীয়াকৰণ কৰিব লাগে আৰু নতুন মানুহ এপইণ্টমেণ্ট নকৰি NHM কৰ্মীসকলক পাৰ্মানেণ্ট এপইণ্টমেণ্ট দিব লাগে। আৰু যেতিয়ালৈকে নেকি আমাৰ চাকৰি নিয়মীয়াকৰণ নকৰে 7ম দৰমহা আয়োগ মতে আমাক দৰমহা দিব লাগে। আৰু ৰেগুলাৰ কৰ্মচাৰী যিখিনি সুবিধা পায় আমি NHM কৰ্মীসকলেও সেইখিনি পোৱাৰ যোগ্য, কাৰণ আমি কাম একে কৰোঁ। আৰু আমাৰ মহামান্য উচ্চতম ন্যায়ালয়ে যিটো ভাৰ্ডিক্ট দিছিলে যে সমকামৰ সমদৰমহা দিব লাগে, এই কথা চৰকাৰে জানে। অলৰেডি বহুত ৰাজ্যত এইটো কৰিলে, কিন্তু আমাৰ অসম চৰকাৰে আজিলৈকে এইটো গুৰুত্ব নিদিলে। আজি আমি অনুৰোধ কৰিছোঁ, এই কৰ্মবিৰতিৰ যোগেদি অনুৰোধ কৰিছোঁ যাতে তেওঁ সমকাম সমদৰমহা আমাক দিয়ে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত প্ৰায় 24,000 বিষয়া কৰ্মচাৰী ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিভিন্ন পদবীত নিয়োজিত হৈ 2006 চনৰ পৰা অৰ্থাৎ যোৱা প্ৰায় 2 দশক ধৰি স্বাস্থ্যসেৱা আগবঢ়াই আহিছে যদিও স্থায়ী কৰ্মচাৰীৰ তুলনাত অতি সামান্য দৰমহাৰে চলিবলগীয়া হৈছে এইসকল বিষয়া কৰ্মচাৰী। ইতিমধ্যে অধিকাংশ কৰ্মচাৰীয়ে উকলি গৈছে নিয়মীয়া চাকৰিৰ বয়সৰ ঊৰ্ধ্বসীমা, যাৰ বাবে এইসকল কৰ্মচাৰীৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। ইফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি, আনফালে এক যোগ্যতা থকাৰ পাছতো নিয়মীয়া কৰ্মচাৰীৰ তুলনাত কোনো ধৰণৰ চৰকাৰী সা সুবিধা নথকাৰ ফলত এক প্ৰকাৰ গভীৰ মানসিক চাপত ভুগিবলগীয়া হৈছে এইসকল কৰ্মচাৰী। ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব নোৱাৰা হিমন্ত চৰকাৰে আকৌ অৱসৰপ্ৰাপ্ত বিষয়াৰ কাৰ্যকাল বৃদ্ধিৰ যেন প্ৰতিযোগিতাত নামিছে। বঞ্চিত কৰ্মচাৰীক নিয়মীয়াকৰণ কৰিবলৈ চৰকাৰৰ হাতত ধন নাই বা ধনৰ অভাৱ। আনফালে আকৌ
অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়াক পুনৰ নিযুক্তি দিয়াৰ ফলত দৰমহাৰ নামত ৰাজকোষৰ পৰা খৰচ হৈছে লাখ লাখ টকা। বিষয়ালৈ দৰত বিপৰীতে আকৌ কৰ্মচাৰীলৈ মাহিয়াৰ দৃষ্টি। তাৰ বিপৰীতে আকৌ এইখন চৰকাৰে আঁচনিৰ নামত অৰ্থাৎ হিতাধিকাৰী সৃষ্টিকাৰী আঁচনিৰ নামত হাজাৰ হাজাৰ কোটি টকা খৰচ কৰিব হ'লে এয়া নাই। বিপৰীতে আকৌ এতিয়ালৈকে যিসকল ঠিকাভিত্তিক কৰ্মচাৰী সেইসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিবলৈ বিচৰা নাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে। আমাৰ এই বিশেষ প্ৰতিবেদনত মোৰ সৈতে সহায় সহযোগিতা আগবঢ়ালে বোকাখাতৰ পৰা উত্তম শৰ্মাই আৰু শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈয়ে। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।